বৰাদেৱক গামোচাখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এখন চেলেঙেৰে তেখেতৰ সন্মান যাচিব বিচাৰিছে, চেলেংখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। তেতিয়াহ'লে আমিও আপোনালোকৰ মাজত ইমান এজন যোগ্য ব্যক্তি নহয়, যদি কওঁতে কিবা ভুল ভ্ৰান্তি হ'ল বা সেৱা ভাবি বস্তু আপোনালোকে আশীৰ্বাদ দিব। হৰে কৃষ্ণ কৃষ্ণ যান্ত্ৰিক মাইক্ৰ গাড়ীখন অকণমান আগলৈ নিবলৈ কৰিছোঁ। তাৰপৰা 1 নম্বৰ বাছৰ আমাৰ গোহাঁই গাঁও। নমস্কাৰ, মই দীপ্তিয়ে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আমি যাবলৈ লৈছোঁ এফালে। ক'লৈ গৈছোঁ কি কথা আগলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আজি আমি 10খন বাছেৰে ধৰ্মযাত্ৰা কৰিব লৈছোঁ। তেতিয়াহ'লে ব'লক গৈ থাকোঁ। আমি এতিয়া 10-11গৰাকী মহিলা ৰখি আছোঁ আমাৰ গাঁৱৰে, আৰু তেওঁলোক আহি আছে আগফালৰ পৰা। আৰু এয়া চাওক, প্ৰথম বাৰ্ষিক ধৰ্মযাত্ৰা লিখা আছে। প্ৰত্যেকৰে নামত এখন এখন টিকেট লিখা আছে, আৰু টিকেটত অৰিহণা যোগাইছে বসন্ত ফুকন, এজন মহান ব্যক্তিয়ে। আৰু তেওঁৰ দ্বাৰা 10খন এয়া চাওক, আমি পথালিবাম তিনিআলি পালোহি। আৰু তেওঁৰ মহান উদ্দেশ্য হৈছে হত্যা, লুণ্ঠন, ধৰ্ষণ আজিকালি প্ৰায় হৈ থাকে। গতিকে এইখিনি যাতে নহওক, ধৰ্মৰ দ্বাৰা এইখিনি নিৰাময় হওক, তাকে কামনা কৰি এই মহান ব্যক্তিজনে এইখিনি আগবঢ়াইছে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তেওঁ আকৌ আৰু এইখিনি এনেকুৱা ধৰণৰ কাম হাতত ল'ব পাৰে। এয়া চাওক, এইফালে আমি এতিয়া যাবলৈ গাড়ীত উঠিবলৈ লৈছোঁ, আৰু এইফালে এতিয়া আহি আছোঁ আৰু দেই। আমি সকলোৱে টকা পইচা থাকিলেও এনেকুৱা কামত খটাবলৈ নোৱাৰে, আৰু তেওঁ যে কৰিছে সেইখিনি আমি বহুত ধন্য মানিছোঁ। আৰু তেখেতে আৰু আগুৱাই যাওক তাকে কামনা কৰিছোঁ। আৰু এয়া তেওঁলোকৰ হৈছে শহুৰ দেউতা আৰু শাহু আই। তেওঁলোককো অকণমান সেৱা সৎকাৰ কৰি তেওঁ আগবাঢ়িছে যে আমি মহান যি উদ্দেশ্যে যাবলৈ লৈছোঁ সেই কামটো যাতে সফল হয়, ভাল মতে কোনো বিপদ আপদ নোহোৱাকৈ, সেই উদ্দেশ্যে তেওঁ মাক দেউতাকক সেৱা সৎকাৰ কৰি লৈছে। আৰু এতিয়া আমি সকলোবোৰ তেওঁলোকক আমিও আশীৰ্বাদ বিচাৰিছোঁ যাতে তেওঁলোকো এজন মহান ব্যক্তি হয়। তেওঁলোকেও নামঘৰ দিছে, কৰিছে। এয়া চাওক, ধৰ্মৰ দ্বাৰা যাতে সকলোবোৰ নিৰাময় হয় তাকে কামনা কৰি এওঁলোকে এতিয়া আমি এয়া চাওক, আমি আহিছিলোঁ ইয়াৰ ঢেকীয়াখোৱা বৰ নামঘৰলৈ বুলি। এয়া চাওক, এয়া এতিয়া আমি সকলোবোৰ আহি গাড়ীৰ পৰা নামিছোঁ, আৰু প্ৰত্যেকে একেলগতে অহাটো সম্ভৱ নহয়। গতিকে ইজন সিজনকৈ এতিয়া আমি গাড়ীৰ পৰা নামি
এয়া এতিয়া নামঘৰত প্ৰৱেশ কৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ নামঘৰত প্ৰৱেশ কৰিয়ে যাতে সকলোৰে মংগল হওক, তেওঁলোকেও যি আশাৰে মানে এইখিনি আগবঢ়াইছে তেওঁলোক যাতে মানে সম্পূৰ্ণ ফলৱতী হওক তাকে কামনা কৰি এয়া নামঘৰৰ ভিতৰলৈ আমি এতিয়া আহি আছোঁ। এয়া চাওকচোন ইমান মানুহৰ সমাগম, মানুহৰ মানে আহিছে গৈছে অজস্ৰ মানুহৰ পৰা মানে প্ৰত্যেকটো বস্তুৱে সেইটো কাৰণে মানে লাইন পাতি ল'বলগীয়া হৈছে, এনেকুৱা হৈছে। উপায়তো নাই ন, মানুহে নিজে নিজে শৃংখলা কৰি ল'ব লাগিব, তেতিয়াহে হ'ব। আৰু যিহেতু যথেষ্ট গৰম হৈছে, গৰমৰ কাৰণেও মানুহৰ যথেষ্ট অসুবিধা হৈছে। হ'বইতো, ভাদ মাহত গৰম নহ'লেনো ঠাণ্ডা হ'লে কি হ'ব। গতিকে গৰম হৈছে। আৰু এইফালে চাওকচোন, ইয়াতে আমি যি শৰাই লৈ আহিছিলোঁ তাক মানে কোনোবা দুগৰাকী মানে দিছে। আৰু এয়া চাওক শৰাই লোৱা ঘৰ হয় এই চাইডে পোনে পোনে আহিয়ে আপোনালোকে যিসকলে অহা নাই তেওঁলোকে গম পাব, চিনি পাব। এইফালে চাওক সকলোৱে চাকি জ্বলাইছে, সেই আগফালৰ সেই ঘৰটোতো চাকি দিয়ে সকলোৱে, কিন্তু চাকি ইমানেই মানে হেৰি হৈছে, গতিকে চাকিৰ লগত মানে কেতিয়াও আপোনালোকে তামোল পাণ তাত দি নথ'ব, কাৰণ আগফালে সজাই থোৱা আছে অৰিহণা দিবৰ কাৰণে। যিহেতু চাকিৰ লগত যদি পইচা দি থয় মানুহে অৰিহণা, তেতিয়া হয়তো এইফালে জুইত লাগি যাব পাৰে, এনেই মানে নষ্ট হ'ব পাৰে। গতিকে আমিও মই এতিয়া চাকি জ্বলাবলৈ লৈছোঁ। এয়া সকলোৰে মংগল কামনা কৰি এইফালে চাকি জ্বলাইছোঁ। এয়া চাকি দিছোঁ। এয়া চাওকচোন সকলোৱে মনৰ আশা যাতে পূৰ্ণ হয় তাকেই কামনা কৰিছোঁ। আশা কৰি সকলোৱে আহিছে, যিহেতু ইয়াত চাওক এইফালে আছে, ইয়াতো দিব পাৰে আপোনালোকে তামোল পাণ ইয়াত থ'ব আৰু এইফালে অৰিহণা দিব। এইফালে চাওক সকলোৱে চাকি জ্বলাইছে ইমান সুন্দৰকৈ, সকলোৱে যাতে মনৰ আশা পূৰ হওক তাকেই কামনা কৰিছোঁ। এইফালে এয়া চাওক, এইফালে এইবিলাক, আৰু আমি এতিয়া এনেকৈ মানে বহি আছোঁ। এয়া চাওক প্ৰসাদ এইখিনি হৈছে খিচিৰি খাইছে দেই, খিচিৰিৰ কাৰণেও মানুহে লাইন পাতিছে। যিহেতু নোখোৱাকৈ আহে ন মানুহবিলাক, সেইটো কাৰণে মানে ভোক লাগিছে প্ৰত্যেককে। সেইকাৰণে মানে ভাতো দিছিলে, কিন্তু ভাতৰ মানে কিমান বনাব আৰু, নহয় জানো, ইমান মানুহৰ কাৰণে। আমি এতিয়া প্ৰসাদৰ কাৰণে লাইন পাতি আছোঁ নে খিচিৰি। এয়া চাওকচোন, এয়া এতিয়া নামঘৰৰ ভিতৰৰ ভাগ, আৰু আমি এতিয়া সেৱা কৰিছোঁ, সেৱা জনাইছোঁ। এয়া চাওক, এয়া ঢেকীয়াখোৱা বৰ নামঘৰৰ এয়া সন্মুখ ভাগ চাওক। এতিয়া আমি ঘূৰি আহিছোঁ দেই, আকৌ এইফালে ঘৰলৈ। আমি সকলোবোৰ বাছত উঠি এতিয়া আহিয়ে ৰাস্তাত চাওকচোন, তেওঁলোকে এইফালে খোৱা বোৱা ব্যৱস্থা কৰিছিলে, নিৰামিষ ভাত সাজ খাই যথেষ্ট ভাল লাগিছে। আৰু আমি এতিয়া যেনেকৈ পাৰোঁ বহি লৈ খাই বৈ এতিয়া